ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'খিনিত তৰংগৰ দ্বৈত প্ৰকৃতি আমি দেখিলোঁ। এতিয়া আমি জানিব চেষ্টা কৰিম যে পদাৰ্থৰ দ্বৈত প্ৰকৃতি কি আৰু কেনেধৰণে হৈছে। এজন বিজ্ঞানী আছিলে ডি ব্ৰয়। এইটো মন কৰিবা, এইটো ইংলিছত DBROGLIE লিখা হয়। ডি ব্ৰগলি বুলি কেতিয়াবা উচ্চাৰণ কৰে, এইটো ডি ব্ৰয় বুলি উচ্চাৰণ কৰা যায়। আচলতে জি আৰু এলটো এইটো চাইলেণ্ট থাকে। ডি ব্ৰয়ে কৈছিল যে যিহেতু বিকিৰণৰ দ্বৈত প্ৰকৃতি আছে, তাৰমানে তৰংগ যিহেতু পোহৰ যেনেকৈ তৰংগ আৰু কণা প্ৰকৃতি দুয়োটাই দেখুৱায়, গতিকে পদাৰ্থও কিন্তু ইয়াৰ দুটা প্ৰকৃতি দেখুৱাব লাগিব। কাৰণ প্ৰকৃতিয়ে সদায় বা যিটো আমাৰ নেচাৰ সদায় চিমেট্ৰি বা সমতাহে বিচাৰে। অৰ্থাৎ গতিশীল পদাৰ্থৰ কণিকাবোৰৰ তৰংগৰ দৰে ধৰ্ম প্ৰদৰ্শন কৰিব লাগিব বা কৰিব লাগিছিল। এইটো ধাৰণাৰ পৰা তেওঁ কি কৈছে যে এটা কণা বা গতিশীল কণা এটা তৰংগ থাকিব লাগিব, তৰংগৰ দৰে আচৰণ দেখুৱাব লাগিব। এইটোৱেই হৈছে ডি ব্ৰয় ধাৰণা। তাৰ এই ধাৰণাটো লৈ ডি ব্ৰয়ে কণাবিলাকৰ এটা তৰংগ বুলি বিবেচনা কৰিছিলে। গতিশীল কণিকাৰ পদাৰ্থৰ লগত জড়িত তৰংগবোৰক ডি ব্ৰয় তৰংগ বা পদাৰ্থ তৰংগ বোলা হয়। পদাৰ্থ তৰংগ মানে তাক মেটাৰ ৱেভ বুলি কোৱা হয়। এনে তৰংগ দৈৰ্ঘ্যৰ ডি ব্ৰয় তৰংগ দৈৰ্ঘ্য বোলা হয়। যেনেকৈ ডি ব্ৰয়ে কণাবিলাকৰ বা পদাৰ্থবিলাকৰ তৰংগ আছে বুলি এটা ধাৰণা লগাইছিলে, তেনেকুৱাই তেওঁ এটা আমাক সমীকৰণো আগবঢ়াইছে যে এটা গতিশীল কণাৰ তৰংগ দৈৰ্ঘ্য কিমান হ'বগে। বিদ্যুৎ চুম্বকীয় তৰংগৰ ফটনৰ কম্পনাংক নিউ হিচাপতে বিবেচনা কৰিলে আমি পাম ইয়াৰ শক্তি E=h নিউ। মন কৰিবা, এটা ফটন কিন্তু কণা হয় আৰু ফটনৰ গতিশীলৰ বেগটো c হ'ব বা পোহৰৰ বেগৰ সমান। আৰু এইটো যিহেতু এটা তৰংগ হিচাপতো যাব, তাৰ কম্পনাংক নিউ হ'ব। প্লাংকৰ সূত্ৰ অনুসৰি ইয়াৰ শক্তি হ'ব E=h নিউ, য'ত hটো হ'ল প্লাংকৰ ধ্ৰুৱক, প্লাংকছ কনষ্টেণ্ট। আকৌ ফটনৰ যদি ভৰ স্মল m বুলি ধৰা হয়, তেতিয়াহ'লে আমি ইয়াৰ সৈতে জড়িত শক্তি আইনষ্টাইনৰ ভৰ শক্তি সমতুল্য যিটো E=m² ফৰ্মুলা আছিলে, সেইটোৰ মতে লিখিবলৈ গ'লে আমি লিখিম E=mc², য'ত c হ'ব ফটনৰ বেগ আৰু m হ'ল ইয়াৰ ভৰটো। এইটো শক্তি ই আৰু এইটো শক্তি ই দুটা বেলেগ বেলেগ ধাৰণাৰ পৰা আহিছে ঠিকেই, কিন্তু মানটো একেটাই হ'ব। কাৰণ একেটা বস্তুৰেই মানে ফটনৰে শক্তি দুটা বেলেগ বেলেগ ধৰণে বুজোৱা হৈছে। তাৰ মানে ৰাইট হেণ্ড ছাইডবোৰ সমান হ'ব লাগে, মানে h নিউ = mc² হ'ব লাগে। এতিয়া নিউ মানে কি? নিউ মানে c/λ। নিউ হ'ল c/λ। ইয়াৰ পৰা আমি লিখিব পাৰোঁ λ = h/mc। mc মানে ভৰ আৰু বেগৰ পূৰণফল, যিটো ভৰ বেগ বুলি কওঁ। তেতিয়াহ'লে লাম্ডা হ'ব h/p, তাৰমানে তৰংগ দৈৰ্ঘ্য হ'ব এইটো তোমাৰ ভৰ বেগ। এতিয়া এইটো ফটনৰ কাৰণেহে প্ৰকাশ কৰা হৈছে এতিয়ালৈকে, য'ত ফটনৰ ভৰবেগ হ'ব mc। এতিয়া চাবা, যিহেতু ফটন এটা কণাই হয়, গতিকে ফটন এটা কণা বুলি বিবেচনা কৰি যদি ইয়াৰ কাৰণে এইটো সমীকৰণ আহিছে, তেতিয়াহ'লে ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন যিবোৰ বেলেগ বেলেগ পদাৰ্থৰ কণাও আছে, ইহঁতৰ বাবেও এইটো সমীকৰণ সত্য হ'বই লাগিব। কিন্তু পাৰ্থক্য এটা আছে যে ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন এইবিলাকৰ কিন্তু বেগ c হ'ব নোৱাৰে। এইবিলাকৰ বেগ কম হ'ব, অলপমান v বুলি ধৰি লোৱা। তেতিয়া যদি ভৰ m হয় আৰু বেগ v হয়, কাৰ ফটনক বাদ দি যিবোৰ কণা থাকে, ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন ইত্যাদি, সেইবোৰৰ যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে তাৰ λ = h/mc ৰ জেগাত আমি লিখিব পাৰিম h/mv। তাৰমানে λ = h/p বা h/mv। এইটো যিহেতু ফটনৰ কাৰণে হৈছে, ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন বাকী তেনেকুৱা ধৰণৰ পদাৰ্থৰ কাৰণে এইটো সম্ভৱ একেই ধৰণৰ সমীকৰণ হ'ব লাগিব। আৰু এইটো যিটো সূত্ৰ হৈছে, সমীকৰণ হৈছে λ = h/p, এইটোৱে হৈছে পদাৰ্থ কণাৰ বাবে ডি ব্ৰয় তৰংগ দৈৰ্ঘ্য।